বাচিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 বহুত কষ্টেৰে এই পাৱাৰ গোটাইছো ইমান সহজে তাক যাবলৈ দিব নোৱাৰি পুলিচক অলপ প্ৰেছাৰ দিব লাগিব কিন্তু ৰুদ্ৰ প্ৰতাপে নিজৰ পুতেকৰ কাৰণে ৰুদ্ৰমূৰ্তি ধৰোতেও বেছি সময় নালাগে ঘৈণীয়েকৰ দৰে যদি তাৰ পুতেককো আঁতৰ কৰি দিওঁ ইমান দিনে কি কৰি আছিলো তেনেহ'লে মাৰ্কেটত নিজৰ ৰেপুটেশ্যন মেইনটেইন কৰিবৰ কাৰণেই ইমান কষ্ট ইমান ত্যাগ অকল সেইটোৱে নেকি কাৰণ আৰু কি কাৰণ থাকিব পাৰে মোৰ বাবে তোমাৰ চিন্তা কিয় তোমাৰ কাৰণে মোৰ চিন্তা নাই নেকি মোৰ কাৰণে চিন্তা কৰাৰ কোনো দৰকাৰ নাই হেল্ল' হেল্ল' ক'ত থাকেনো আপুনি ফোনটো কৰিলে নুঠাই যে মিটিং এখনত আছিলো কি হ'ল কোৱা হে ভগৱান ইমান ফূৰ্তি যে মোৰ কেতিয়াও লগা নাছিল কিনো অঘটন ঘটিল এই বৰ পেংলাই কৰি থাকেহে আপুনি আপুনি থাকিলে আপুনিও ফূৰ্তিত নাচি দিলেহেঁতেন হেৰা কি হৈছে কোৱাচোন এই সখীয়েৰাক বিয়া বুলি মাতিবলৈ সাজু হওক কি অম্লানে নিজ মুখে মাজনীক ভাল পাওঁ বুলি স্বীকাৰ কৰিছে অম্লান আহিছিল এই বৰ্মা আহিছিল আইতাকক সি বোলে নিজে মনৰ কথা খুলি কৈছে কিন্তু তুমিতো কৈছিলা বৰ্মাই তোমাৰ পৰা কিবা কথা লুকুৱাইছে বুলি এই ইয়াত লুকুৱাবলগীয়া একোৱে নাছিল কিনো কথা আপুনি সোনকালে আহকচোন সকলো বুজাই কম মুঠতে আমাৰ সপোন দিঠক হ'বলৈ গৈ আছে ইমান সোনকালে যে আমাৰ সপোন ফলিয়াব মই ভবাই নাছিলো সোনকালে আহিব দেই ঠিক আছে ৰাখিছো থৈছো কথাটো সঁচা নেকি বাৰু ছায়া ছায়া শুনি আছো তই মোক পাহৰি গলি ন তইহে মোক পাহৰি গৈছ ফোন কৰিলে নধৰ তই ফোন কৰিছিলি মইতো গম নাপাওঁ নাজানো আৰু তই কোনখন দুনিয়াত আছ ময়ো নাজানো শুন না তোক মোৰ বহুত কথা ক'বলৈ আছে যা পাগল মই পাগল হৈছোঁ মই তোক কেনেকৈ বুজাওঁ মোৰ মনত কি চলি আছে মই বুজি পাওঁ অম্লান নাই নাই তই একো বুজি নাপাওঁ মোৰ ঠাইত থাকিলেহে গম পাবি মই আচলতে কি অনুভৱ কৰিছোঁ তই থকা ঠাইখনত মই কেতিয়াবাৰ পৰাই ৰৈ আছোঁ অম্লান তোৰে অপেক্ষা ছায়া শুনি আছোঁ জীৱনত প্ৰথমবাৰ অনুভৱ কৰিছোঁ এক বুজাব নোৱাৰা বিষাদ এক ভাল লগা অশান্তি মই পাগল হৈ যাম ছায়া মই কেনেকৈ তোৰ সন্মুখীন হ'ম ভাবি পোৱা নাই মানে যা পাগলটো এই পাগলটোক কথা কোৱাতকৈ একো নোকোৱাই ভাল কি ভাবি কি কয় একো ধৰিবই নোৱাৰি বুজিবা পালেনে নাই মোৰ লগত কাজিয়া কৰাত কিন্তু এক্সপাৰ্ট তুমি বুজি পাবা ন অম্লান বোপা গৈ আছো আইতাই বুজিব ন বৰা ছাৰ মই আপোনালোকে ৰৈ আছিলোঁ ছাৰ কিবা খবৰ পুলিচে ক্লু এটা পাইছে ছাৰ কি হয় ছাৰ পাহাৰীয়া গাঁওখনৰ ওচৰৰ এজন মানুহে কিডনেপ হোৱাৰ কেইদিনমানৰ আগতে তাত এগৰাকী অচিনাকি মহিলাক দেখা পাইছিলে ছাৰ
অচিনাকি মহিলা কিন্তু এটা সমস্যা আছে ছাৰ সমস্যা হয় ছাৰ মানুহজন মদাহী সেইকাৰণে কথাবোৰ লৰচৰ হয় গতিকে চ'ৰ্চটো কিমান বিশ্বাসযোগ্য তাকে লৈ পুলিচে অলপ সন্দেহ প্ৰকাশ কৰিছে ছাৰ হ'লেও হৈ দেখা বুলি কৈছে যেতিয়া সি নিশ্চয় সঁচা কথাই কৈছে সোধ-পোছ কৰি আছে ছাৰ আৰু এই গাঁওখনত কিডনেপটোৰ বিষয়ে জনা মানুহ কোনো নোলালেই নে আচলতে ছাৰ গাঁওখনত জনবসতি নাই বুলিয়েই ক'ব পাৰি সেইকাৰণে বোধহয় কিডনেপাৰে তালৈকে লৈ গৈছে মোৰ ইয়ালৈ আহ আৰু কিবা কৈছে নেকি মহিলাজনীৰ বিষয়ে মানে দেখাই শুনাই কেনেকুৱা এই বিষয়ে ছাৰ দেখিছিল সন্ধিয়া সময়ত তাতে একে হৈ সেই সময়ত খাই টং হৈ আছিল গতিকে তাৰ কিমান মনত আছে তাক লৈ সন্দেহ আছে ছাৰ কিন্তু ডাঙৰ ঘৰৰ মেম টাইপ মহিলা বুলি কৈছে ছাৰ মেম টাইপ হয় আৰু কথা বতৰা সি দেখিছিলহে ছাৰ আৰু খোজকাঢ়ি গাড়ীত উঠা দেখিছিল আপোনাৰ বাৰু কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি ছাৰ নাই নাই মানুহজনক তেওঁক ভালকৈ সোধ-পোছ কৰিবলৈ ক'বচোন কি ঠিক কিবা নতুন ক্লু পাই যায় যদি পুলিচে নুসুধাকৈ থাকিবনে ছাৰ আৰু এছ পি ছাৰে স্পেচিয়েলি আপোনাৰ কাৰণে মানুহ এপইণ্ট কিন্তু কিবা লাভ হৈছে জানো বাৰু বৰা আপুনি এতিয়া যাওক আহিছোঁ ছাৰ মেম টাইপ মহিলা তই তাৰ ফোনলৈ ৰৈ থাকি একো লাভ নাই সি তোৰ সহায় নলয় মোৰো তেনেকুৱাই লাগিছে চলিহা মোৰ লগত বাধ্যত পৰি আছে চলিহা মানুহজন দেখাত যিমান সহজ ভিতৰি কিন্তু ইমান সহজ নহয় গতিকে মোৰ সহায় লৈ মোৰ ওচৰত সৰু কিয় হ'ব সেইটোৱেইটো কথা আমি বেলেগ ৰাস্তা ল'ব লাগিব বেলেগ ৰাস্তা বেলেগ কি ৰাস্তা আছে মা এটা ডাঙৰ কথা এটা হ'ল কি ডাঙৰ কথা পুলিচে ক্লু পাই গ'ল কি অসম্ভৱ কথা মই তাকেই ভাবিছিলোঁ কিন্তু কথাটো মিছা নহয় কেনেকুৱা ক্লু এজন ট্ৰাইবেল মানুহ সি কৈছে মেম টাইপ মহিলা এগৰাকী কিডনেপ কৰা জেগাত দেখিছে সেইটো কেনেকৈ সম্ভৱ হ'ব তাততো কোনো নাছিল ছোৱালীজনী আৰু মাকৰ বাহিৰে মা তুমি কাৰোবাক দেখিছিলা নেকি নাই নাই মোৰতো মনত নপৰে বহুত চাই চিতি ঠাইটুকুৰা বাছি লোৱা হৈছিল আৰু দিনতো মানুহ নাযায় সেইফালে পিছে এইটো ক'ৰ পৰা ওলাল বিৰাজ তই মানুহজনৰ ডিটেইলছ ল'বিচোন আৰু চা চিনাকি হবি এটা নতুন ৰাস্তা ওলাই কিজানি মাতিছিলা আইতা নামাতিবি মোক আৰে এতিয়াই তোৰ এইটো ৰূপ কইনা আহি ঘৰ পালে তোক একেবাৰে এপইণ্টমেণ্ট ল'বগৈ লাগিব কিনো জগৰ লগালোৱা মোৰ ছোৱালীজনীক এতিয়াই তই একেবাৰে খোৱা লোৱা বাদ দি ৰুমত সোমাই থাকিবলৈ লোৱা হলি হা আমি ঘৰত বাকী মানুহবোৰ আছো নহয় চৰি তহঁতৰে ভাল আৰু ভুল সোপা কৰিবি তাৰপিছত চৰি বুলি কবি আৰু সকলো মাপ বাপৰে আজি দেখোন জুই বৰষিছে নহয় নেকি ছোৱালী অকল তই পচন্দ কৰিলে নহ'ব নহয় আমাৰো পচন্দৰ কথা আছে তোমাৰ পচন্দ হ'লেই মোৰ আৰু চিন্তা নাই আইতা আৰু দেউতাৰৰ তেওঁৰ উত্তৰ মোক নালাগে চা বাবা তই নতুনকৈ জীৱন এটা আৰম্ভ কৰোঁতে দেউতাৰৰ আশীৰ্বাদ অবিহনে তই জানো সুখী হ'ব পাৰিবি তুমি সুখী হ'লেই মোৰ কাৰণে যথেষ্ট আইতা বাবা প্লিজ আইতা এইবোৰ দুখ লৈয়ে মই মৰিব লাগিব যেন পাওঁ আৰু বুজি পালি পালোঁ কিন্তু কি কিন্তু প্ৰথমতে এটা ৱাৰ্ণিং দিয়া ভাল হ'ব নেকি মহাভাৰতৰ খাণ্ডৱনৰ দাহটো শুনিছ কোনে শুন শ্ৰীকৃষ্ণই খাণ্ডৱন দাহ কৰা সময়ত অৰ্জুনক বনত থকা সকলো জীৱ জন্তু সকলোকে শেষ কৰিবলৈ দিছিল
অৰ্জুনৰ মান্তি হৈছিল তেতিয়া অৰ্জুনক শ্ৰীকৃষ্ণই বুজাইছিল বনখন দাহ কৰা মানে জীৱ জন্তুবিলাকে আমাক শত্ৰু জ্ঞান কৰিব আৰু শত্ৰুৱে ভৱিষ্যতে কি ৰূপত তপকাৰ সাধন কৰে ঠিক নাই গতিকে সময় থাকোঁতে শত্ৰুক নাশ কৰিব লাগিব মামা তোমাৰ মুখত শ্ৰীকৃষ্ণৰ কথা আচৰিত কিয় দুৰ্যোধন বা শুকুনিৰ কথাহে তোমাৰ মুখত খুৱাই আচ্ছা পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কূটনীতিবিদজন কোন নেজানো কৃষ্ণ গতিকে কেৱল শকুনি বা দুৰ্যোধনৰ কথা চিন্তা কৰিলে নহ'ব ভাগিন আমাৰ কাৰণে কৃষ্ণও ত্ৰাণকৰ্তা হ'ব পাৰে বুজিলি বুজিলোঁ মামা পুলিচৰ কাষ্টিডিৰ পৰা ওলোৱা পিছতেই আমাৰ শত্ৰুৰ নাশ নিশ্চিত কি হ'ল গানটো কিয় বন্ধ কৰি দিলা তুমি কেতিয়া আহিলা মোৰ ৰাজকুমাৰীয়ে যেতিয়া ৰাজকুমাৰৰ সপোনত বিভোৰ হৈ গান গুণগুণাইছিল তেতিয়া দেউতা লাজ কৰিছে চোৱা কালিৰ কথা মনত আছে হ'ব দিয়া তুমি এতিয়া মোক জুকাব নালাগে মাৰে ফূৰ্তিত একেবাৰে ক'ব নোৱাৰা হৈ আছে পাৰিলে যেন আজিয়ে তোক এইখন ঘৰৰ পৰা সেইখন ঘৰলৈ উলিয়াই দিব মাৰ কথা জানাইচোন মায়ে যেন কিবা প্ৰতিজ্ঞাহে লৈ লৈছে মোক সেইখন ঘৰলৈ বিয়া দিবলৈ সঁচা কথা ক'বলৈ গ'লে সেইখন ঘৰতকৈ ভাল ঘৰ তোৰ বাবে আন এখন ঘৰ হ'ব নোৱাৰে ৰুদ্ৰ বৰ ভাল মানুহ কেৱল বন্ধু হিচাপেই নহয় এজন বিজনেছ পাৰ্টনাৰ হিচাপেও অম্লান আৰু তোৰ সম্পৰ্কৰ দ্বাৰা আমি আন এটা সম্পৰ্কটো বান্ধ খাই পৰিম ইয়াতকৈ আমাৰ বাবে আৰু সুখৰ কথা কি হ'ব পাৰে দেউতা কথা এটা কওঁ কি কথা তাৱৈ আৰু অম্লানৰ মাজত কিবা এটা দূৰত্ব থকা যেন লাগে কিবা এটা যেন বিষয় আছে দুইৰে মাজত যিটো এতিয়াও সমাধান হোৱা নাই কথাটো ময়ো অনুভৱ নকৰা নহয় কিন্তু দূৰত্ব থাকক বা নাথাকক ৰুদ্ৰই কিন্তু তাৰ পুতেকৰ কাৰণে মৰিব পাৰে অম্লানৰ কিডনেপ হোৱা দিন ধৰি মানুহটোৱে আজিলৈকে শান্তিৰ এটা উশাহ ল'ব পৰা নাই সেই কিডনেপাৰকেইটাক নধৰালৈকে সি কেতিয়াও ক্ষান্ত নহয় সঁচাকৈ সি যে এনেকৈ পলাই আহিব পাৰিছে তাৰ কাৰণে মই ভগৱানক ধন্যবাদ দিছোঁ দেউতা কোনে কৰিব পাৰে বাৰু কিডনেপ তুমি কিবা জানা নেকি ৰুদ্ৰৰ কাৰো লগত শত্ৰুতা নাই দেউতা তাৰ মানে তেওঁতকৈ কোনোবা পাৱাৰফুল মানুহ আছে মই জনাত এতিয়ালৈকে নাই আৰু থাকিলেও পাৱাৰৰ কাৰণে কোনে কিডনেপ কৰিব টকা পইচাৰ কাৰণে কৰিব পাৰে টকা দাবী কৰি ফোন আহিছিল যদিও মোৰ কিন্তু কথাটো অন্য ধৰণৰ যেন লাগিছে আচৰিত এই কেছটো আমি ভবাৰ দৰে ইমান সহজ নহয় তেনেহ'লে দেউতা অম্লানৰ লগত সিহঁতে আকৌ কিবা কৰিব নেকি তই সেইবোৰ চিন্তা কৰিব নালাগে ৰুদ্ৰই অম্লানৰ একো ক্ষতি হ'বলৈ নিদিয়ে শেষ কি শেষ কি শেষ মানে মাৰে তোক খাবলৈ মোক লৈ যাবলৈ কৈছিল মই আহি ইয়াত তোৰ লগত লেকচাৰ মাৰি আছো বল 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 ৰ'বা মই কাপোৰকেইটা সামৰি লওঁ নালাগে বল মই এফালে যাব লাগে বল একেলগে খাওঁগে বল ব'লা দেউতা কি চিন্তা কৰি আছে এইটো মোৰনো আৰু কি চিন্তা থাকিব পাৰে বাবু এই বাপেক পুতেক হালৰ চিন্তাই মোক দিনে ৰাতিয়ে খুলি খুলি খাইছে আকৌ কিবা লাগিল নেকি কোনদিনাখনো নলগাকে থাকে দুইটাই লগ পালে আৰম্ভ হৈ যায় দুটা যেন বহুত দিনৰ শত্ৰুহে এৰা মাকৰ কথাটোতো বাবাই কেতিয়াও পাহৰিব পৰা নাই নাজানো আৰু বুজিছ এনে কি ৰহস্য আছে যে ৰুদ্ৰই খুলি ক'ব নোৱাৰে মাজত মৰিব লগা হৈছে মই সেইকাৰণে আজিকালি সুখৰ আশা বাদেই দিছোঁ কপালত দুখেই লিখি আহিছোঁ যেতিয়া দুখ নকৰিব বাইদেউ দিন মানুহৰ সদায় একে নাযায় বাবাৰ একেদিনত যিটো পৰিৱৰ্তন দেখিছোঁ মোৰ কি অনুভৱ হৈছে জানে বোৱাৰীৰ অভাৱ ছায়াই পূৰণ কৰিব পাৰিব
ঘৰত বোৱাৰীজনী অহাৰ লগে লগে সকলো ঠিক হৈ যাব চাব ভগৱানে কৰক তোৰ কথা মতেই হওক নহয় পাৰেনে চাই থাকিব চায়াই বাপেক পুতেকক এক কৰিহে এৰিব তোৰ মুখত ফুল চন্দন পৰক বাপু সি ক'বই লাগিব তাক আৰু অলপ জোৰ দি ধৰা যি লাগে তাকেই দিম এবাৰ কেনেবাকৈ মহিলাগৰাকীৰ বিৱৰণটো পাই গ'লেই আমি ক্লু পাই যাম ঠিক আছে মোক জনাই থাকিব ৰুদ্ৰ কিবা আগবাঢ়িছে নেকি মা মানুহ এজন পাইছোঁ সেই ঠাইৰ কিডনেপাৰ কিতাপ সি দেখিছে তাৰমানে কিডনেপাৰ নহয় কোনোবা মহিলা এগৰাকী মহিলা তাৰমানে বাবাৰ কিডনেপত মহিলা জড়িত হৈ আছে ক'ব নোৱাৰো হে ভগৱান কি হৈছে বাৰু পৃথিৱীখন কিডনেপৰ দৰে কাম তাকো মহিলাই আজিকালি মহিলাৰ বাবে কিডনেপিং একো ডাঙৰ কথাই নহয় তই চিনি পাৱ নেকি কিয় কৰিছে তাই এনেকুৱাবোৰ কি শত্ৰুতা আছে তাইৰ আমাৰ লগত ইমানখিনি আগবঢ়া নাই মা এতিয়াও কোনেও চিনাক্তই কৰিব পৰা নাই তোৰ মনত তেনেকুৱা কোনোবা মহিলা আছে নেকি নাইতো তেনেকুৱা কোনো নাই তুমি এইবিলাকত একো মূৰ ঘুমাব নালাগে মই চম্ভালি ল'ম নহয় এতিয়া কাম এটা কৰা তুমি ভাত বাঢ়িবলৈ কোৱা মই ফ্ৰেছ হৈ আহোঁ হেৰি এই ৰাতিখন অফিচৰ কাম খোপা ওলাই লৈছে যে ৰ'বাহে বৰ দৰকাৰী ফাইল কিবা এটা চেক কৰি আছোঁ চাওঁ দিয়ক আৰে তুমি ফাইলটো লৈ গ'লা কিয় মই ইফালে চিন্তা কৰি তৎ পোৱা নাই আৰু আপুনি আৰামত ফাইল চেক কৰাত লাগি আছে আচ্ছা তাৰমানে মোৰ কামটো আৰামত নহয়নো কি ফাইলটো চাই চাইনটোহে মাৰিব লাগে হা হেৰা মোৰ ঠাইত এদিন অফিচলৈ যাবাচোন তেতিয়া তুমি গম পাবা মোৰ কামটো আৰামৰ নে কষ্টৰ থকহে হাজাৰ কষ্ট হ'লেও সংসাৰৰ দায়িত্ব পাহৰি আপোনাৰ নিচিনাকৈ ৰাতি শোৱাৰ সময়ত ফাইলৰ কাম উলিয়াই নলওঁ বাৰু বাৰু দেৱী মোক এটা কথা কওকচোন মই সংসাৰৰ এনে কি দায়িত্বৰ কথা পাহৰিলোঁ যে আপুনি মোৰ ওপৰত ৰুষ্ট হৈছে ছোৱালী অকল মোৰহে আপোনাৰনো কি তাৰমানে তুমি ক'ব বিচাৰিছা যে মোৰ কোনো অৱদান নাই চব কথাতে ধেমালি মানে হেৰা ফাইলটো কিয় লৈ গ'লা হেৰা ফাইলটো দিয়াচোন হেৰা এই ৰ'বাচোন ৰ'বা দিয়া ফাইলটো দিয়াচোন নিদিওঁ আহা তোমাৰ কি হৈছেনো ছোৱালীৰ বিয়া কথা ওলালে যিবোৰ চিন্তা হ'ব লাগে সেইবোৰে হৈছে মোৰ ছোৱালীজনীক উলিয়াই দিবলৈ তোমাৰ ইমান খৰখেদা লাগিছে যে নহ'লে কি গোটেই জীৱন বুকুৰ মাজত সাৱটি ৰাখিব নেকি হেৰা সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় তলকিবই নোৱাৰি সৌ সিদিনালৈকে বুকুচাত উঠি ফুৰা ছোৱালীজনীক বিয়া দিব পৰা হ'লো সঁচাকৈ ছোৱালীবোৰ কদম গছৰ দৰে কেতিয়া বাঢ়ি যায় নিজেই ধৰিব নোৱাৰে ইয়াত দুখ কৰিবলগীয়া একো নাই দিয়ক সময় কাৰো বাবে ৰৈ নাথাকে ছোৱালী যেতিয়া এদিন নহয় এদিন মাকৰ ঘৰ এৰি এখন নতুন ঘৰলৈ যাবই লাগিব সঁচা কথা ক'বলৈ গ'লে আমাৰেই সৌভাগ্য ইমান দিনে যিখন ঘৰৰ কল্পনা কৰি আছিলোঁ আজি তাই সেইখন ঘৰৰে বোৱাৰী হ'ব হেৰা ৰুদ্ৰৰ লগত সম্পৰ্কটো হ'লে আমাৰ বাবে যথেষ্ট লাভদায়ক হ'ব পিছে তেওঁৰ লগত এই বিষয়ে কথা বতৰা হৈছেনে নাই আমি কইনাৰ ফালৰ উপজাচি কথা পাতিবলৈ গ'লে ভাল লাগিব জানো আপোনাৰো যে কথা তেওঁ ব্যস্ত মানুহ তাতে আকৌ অম্লানৰ কেছটোতো লাগি আছে তেওঁলৈ ৰৈ থাকিলে হ'ব জানো নিজে ক'ব লাগিব হ'লেও ৰাম হেৰা শুনাচোন এই মানুহজনী নহয় হেৰা হেৰা আহা শুনাচোন মোৰ কথাটো আপোনাৰ সখী হয় তেওঁ সখীয়েকক বিয়া পতাৰ প্ৰস্তাৱ দিয়াটো কিহৰ লাজৰ কথা আৰু ল'ৰাই ছোৱালীয়ে ইতিমধ্যে ইজনে সিজনক পচন্দ কৰিছে হ'ব দিয়া মই সুযোগ বুজি কথাটো উলিয়াম এতিয়া ফাইলটো দিয়া হেৰি কথা এটা শুনকচোন আমাৰ বিয়াৰ কাপোৰখিনি শুৱালকুছিতে অৰ্ডাৰ দিম কি অঁ আমাৰ সম্পৰ্কীয় পেহী এজনীৰ লগত মই কথা পাতিলোঁ তাই বোলে সকলো ঠিক কৰি দিব হে ভগৱান তুমি কথা পাতিলাই ইফালে আমি কথাই পতা নাই আপুনি সেইবোৰ একো নাজানে
এইবোৰ আগতীয়াকৈ ঠিক কৰি নথলে সময়ত বৰ অসুবিধাত পৰা যায়। কাইলৈ মোৰ অঙহী বঙহীখিনিৰ এখন লিষ্ট বনাব লাগিব। আপোনাৰ ফালৰখিনিও আগতীয়াকৈ কাক কাক মাতিব লাগিব লিষ্টখন দি দিব। পিছত আকৌ মোক নদুখিব কিয় নামাতিলোঁ বুলি। হেৰা অলপ বেছি খৰখেদা হোৱা নাইনে? একো খৰখেদা হোৱা নাই। যেনেকৈ ছোৱালী কেনেকৈ ডাঙৰ হ'ল আপুনি গমেই নাপালে, তেনেকৈ এই বিয়াখনো কেনেকৈ হৈ গ'ল আপুনি ধৰিবই নোৱাৰিব। এনেকৈ ঘৰত সোমাই থকাতকৈ তুমি মোক অফিচতে গৈ সহায় কৰিব পাৰাচোন। কিয়? তাতো মোৰ কাৰণে ছিকিউৰিটিৰ ব্যৱস্থা কৰি থোৱা আছে নেকি? চোৱা বাবা, বন্দী কৰি ৰাখিবৰ বাবে মই এইবোৰ কৰা নাই। তই মদ খাই আহিছ? তই মদ খাই মুখৰ আগত ওলাব পৰা হলি? আইতা, মই বহুত স্বাৰ্থপৰৰ দৰে কাম কৰিলোঁ অবিনাশ। নিজৰ জীৱনৰ কথা নাভাবি তাই মোক বচালে, কিন্তু মই আৰামত ঘৰত সোমাই আছোঁ। মন যে তোৰ কাৰ ৰং